Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি মৰ্নিঙৰ হিতল বতাহৰ আমেজ লৈ আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মই আলোচনা কৰিম জলকীয়া খেতি লৈ। তো আলোচ্য বিষয় জলকীয়া খেতি। তো খেতিৰ দিহাত আছে আজি 81 টন জলকীয়া খেতি। খেতি কেনেকৈ কৰিব লাগে আৰু এই খেতিৰ লাভালাভ কি এ টু জেড কথাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো খেতি প্ৰথম অৱস্থাত কৰা হৈছিল। তো পুলিখিনি আপোনালোকে নাৰ্সাৰী আকাৰে প্ৰস্তুত কৰিব। পুলিৰ বয়স যেতিয়া চাব 25 পৰা 27 দিন তেতিয়া আপোনালোকে পুলিখিনি নাৰ্সাৰীৰ পৰা আনি খেতিত লগাব। তাৰ আগতে আপোনালোকে কি কৰিব, জলকীয়াৰ পুলিখিনি খেতিত লগোৱাৰ আগমুহূৰ্তত বিঘাই প্ৰতি আপোনালোকে 5 লিটাৰকৈ আপোনালোকে লিকুইড দিব, ইফকো লিকুইড। আপোনালোকে সুপাৰ দিব প্ৰতি বিঘাত 1 বস্তা, পটাছ দিব প্ৰতি বিঘাত 10 কিলো। দিয়াৰ পিছত আপোনালোকে হাল মাৰিব। আপোনালোকে যদি পাৰে লিকুইড বাদ দিয়ে আপোনালোকে চূনো সিঁচিব পাৰে। চূন আৰু লিকুইডৰ কাম এটাই। লিকুইডে তাৰমানে কি কৰে, খেতিত থকা যিখিনি মাটিত বীজাণু থাকে বীজাণু হ্ৰাস কৰে। আৰু কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। এনেকুৱা ধৰণৰ উন্নত ধৰণৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। বন্ধুসকল চাওক, খেতিত জলকীয়া গছবিলাকত খুঁটা দিয়া কাম চলি আছে। চাওক খুঁটা কেনেকৈ দি আছে। দাদা, যোৱা বছৰ জলকীয়া কিমান টকা বিক্ৰী কৰিছিলে আপুনি? 4 লাখ। 4 লাখ? কিমান বিঘা মাটি কৰিছিলে? 4 বিঘা। 4 বিঘা? 1 বিঘাতে 1 লাখ টকাকৈ পাইছিলে। এইবছৰ কিমান বিঘা কৰিছে? এইবাৰ বছৰ 2 বিঘামান কৰিছোঁ। 2 বিঘা? এইবাৰ আশা কি আছে আপোনাৰ? আশা আৰু কি, ভগৱানে দিলে কিবা এটা কৰিম। হয় নেকি? হয়। এইটো কি জলকীয়া? এইটো চুলি বুলি কয়। চুলি 81 টন? চুলি 81 টন। আপোনাৰ গছত কোনো ধৰণৰ ভাইৰাছে দেখা দিয়া নাই? দেখা দিয়া নাই। ঔষধখিনি ঠিকে মাৰি আছে না? এইবিলাক খুঁটা কিমানকৈ পৰিছে? 1 টকা 20 পইচা। 1 টকা 20 পইচা। তো বন্ধুসকল আপোনালোকে খেতিয়কৰ পৰাই শুনিলে। খেতিয়কে 2 বিঘা মাটি এইবাৰ কৰিছে। যোৱা বছৰ 4 বিঘা মাটি জলকীয়া খেতি কৰিছিল, 4 লাখ টকা বিক্ৰী কৰিছে। তো আপোনালোকেও অযথা সময় নষ্ট নকৰিব। আপোনালোকৰ খেতি বাতিৰ লগত জড়িত হৈ থাকক, আপোনালোকেও খেতি কৰক, তাৰে আশা কৰিলোঁ। তো কথা হ'ল বন্ধুসকল, আপোনালোকে জলকীয়া খেতি কৰিবলৈ হ'লে মাটিৰ দ্বাৰা কেনেকুৱা হ'ব লাগিব, মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগিব, আৰু বিঘাই প্ৰতি জলকীয়া কিমান উঠিব আৰু দাম কিমান পাব, এ টু জেড কথাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব, স্কিপ নকৰাকৈ। তো এই খেতিত 1 বিঘা মাটিৰ পৰা অলৰেডি আপোনালোকে এসপ্তাহ মূৰে মূৰে মোটামুটিভাৱে 7 পৰা 8 কুইণ্টেলকৈ জলকীয়া আপোনালোকে উঠাব পাৰিব। তো প্ৰতি কিলো জলকীয়াত অলৰেডি 70 পৰা 80 টকা বিক্ৰী কৰিব পাৰিব। তো খেতিয়কে নিজে ক'লে যোৱা বছৰ 4 লাখ টকা এটা বিকিছে। এই চুলি 81 টন জলকীয়া এটা গছৰ পৰা অলৰেডি 2 পৰা 2.5 কিলোকৈ জলকীয়া উঠাব পাৰিব। কিন্তু কথা হ'ল খেতিত আপোনালোকে প্ৰথম অৱস্থাত বিঘাই প্ৰতি 2 গাড়ীকৈ গোবৰ সাৰ দি দিব। আপোনালোকে গোবৰ সাৰ গাড়ী বুলি ক'লে ট্ৰাকত দি দিব, আপোনালোকে ট্ৰাকেদি। তো এই খেতিৰ লাভালাভ যথেষ্ট পৰিমাণে আছে। আৰু যিবিলাক সাৰ ঔষধ দিবলৈ গ'লে আপোনালোকে সেইখিনি সিঁচিব। আৰু কথা হ'ল এই জলকীয়া খেতিৰ বাবে আটাইতকৈ ভাল দানাটোৱে হ'ল 95 আৰু 98। আৰু যদি পাৰে মাৰ্বল দানাটো আপোনালোকে খেতিত সিঁচিব। বিঘাই প্ৰতি 5 কিলোকৈ দিলেই হৈ যাব। আৰু 95 আপোনালোকে 10 কিলো ইউৰিয়াৰ লগত আধা কিলো আপোনালোকে 95 বা 98 দানা আপোনালোকে খেতিত সিঁচিব। 95 আৰু 98 দানা কি কৰিব, 24 ঘণ্টাত গছৰ নতুন শিপা আনিব। গছৰ যদি নতুন শিপা নাথাকে তেনেহ'লে গছে কিন্তু গ্ৰ'থ নহ'ব। গছৰ গ্ৰ'থৰ কাৰণে আপোনালোকে 95 আৰু 98 দানা খেতিত সিঁচিব। তো বন্ধুসকল, মোৰ ভিডিঅ' আপোনালোকে কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। তো কথা হ'ল আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, যাতে আপোনাৰ সহায়ৰ কাৰণে বেলেগেও যাতে আপোনালোকৰ লগতে খেতি বাতি কৰাৰ কাৰণে মনৰ উৎসাহ জাগি উঠে। তো কথা হ'ল বন্ধুসকল, এই খেতিটো কৰাৰ প্ৰাকখনতে কি কৰিছিল
যেতিয়া নাৰ্চাৰীৰ পৰা পুলিখিনি প্ৰস্তুত কৰি আনিছিল সেই সময়তেই লগোৱাৰ পদ্ধতি মই আপোনালোকক দেখুৱাই দিছোঁ। এটা গছৰ পৰা আৰু এটা গছৰ ডিষ্টেঞ্চ ৰাখিছিল 1.5 হাত আৰু শাৰীৰ পৰা শাৰীৰ ডিষ্টেঞ্চ ৰাখিছিল 1.5 হাত। এনেকৈ ৰাখি কিনে লগাইছিল। লগোৱাৰ 15 পৰা 20 দিন পিছৰ পৰাই আপোনালোকে খেতিত জলসিঞ্চন কৰিব লাগিব যদি খৰাং বতৰ মাৰে। আৰু যদি খৰাং নাথাকে, বৰষুণ মাৰে, তেনেহ'লে আৰু জলসিঞ্চনৰ প্ৰয়োজন নাই। আৰু মাজে মাজে আপোনালোকে খেতিত লক্ষ্য কৰিব খেতিৰ গছৰ পাতখিনি যাতে কোনো ধৰণৰ কেঁচুৰী বেমাৰে নাপায়। কেঁচুৰী বেমাৰে যদি দেখা দিব, চাওক গছৰ পাতখিনি কিমান চিকচিকীয়া হৈ আছে। এতিয়া আপোনালোকে কি কৰিব লাগিব, এক কাম আৰু যদি পাৰে ডেলিকেট ঔষধটো স্প্ৰে কৰি যাব মাজে মাজে। একটাৰাও আছে, একটাৰাও ভাল এটা ঔষধ, সেইটো ভাল কোম্পানীৰ ঔষধ। আৰু যদি পাৰে আপোনালোকে পচলাৰ ঔষধটো দি যাব। পচলা যদি পায় গছত, ব্লাড বেমাৰে কেতিয়াবা দেখা দিয়ে, আপোনালোকে এই পদ্ধতিমতে খেতি কৰক, সফল হ'ব পাৰিব নিশ্চয়। তো বন্ধুসকল, আপোনালোকে 2025 বৰ্ষত এনেকুৱা ধৰণৰ খেতি যদি কৰিছে তো আপোনালোকক মই অশেষ ধন্যবাদ জনাইছোঁ। তো খেতিৰ লাভালাভ যে কিমান আছে আপোনালোকে অলপ মনোযোগী হওক খেতিৰ ফালে। তো আপোনালোকৰ যদি এনেকুৱা ধৰণৰ জলকীয়াৰ বীজ লাগে মই আপোনালোকক যোগান ধৰিব পাৰিম। আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত, চেনেলৰ ডিছক্ৰিপশ্যনত তাৰমানে নাম্বাৰ দিয়া আছে, আপোনালোকে মোক যোগাযোগ কৰিব। যোৱাকালি মই পটলৰ শিপা লখিমপুৰ নাৰায়ণপুৰলৈ ডেলিভাৰী দিলোঁ। তো আজি আকৌ মোৰ ডেলিভাৰী আছে দানা 98 আৰু 95 দানা মই আবেলি সময়তে কাউণ্টাৰত দি থৈ আহিমগৈ। তো বন্ধুসকল, মই আৰু বিশেষ দেৰি নকৰোঁ, মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম, সেই আশাৰে ধন্যবাদ।